এতিয়া চাওক ভাল লাগিছে নে আপোনালোকৰ এতিয়া দেখি চাওক চাওক মাত্ৰ এদিন সময় বিচাৰিছিলো আমি শান্তি পাব মানে কোনেও নুশুনিলে গুণগুণৰ চিৎকাৰ কালি যেতিয়া আমি ৰাতি কঠীয়া তুলি আছিলো তেতিয়া আপোনালোকে আমাক উপলুঙা পেংলাই কিবা কিবি ঢেৰ কৈছিলে কিন্তু এতিয়া আপোনালোকে এতিয়া ক'ত আছে কঠীয়া দৰাৰ ওপৰেৰে চলিল প্ৰশাসনৰ এক্সকেভেটৰ বহুত কথা কৈছিলে নহয় এতিয়া চাওক অতিক্ৰম কৰা হ'ল বৰ্বৰতাৰ সকলো সীমা লখিমপুৰ প্ৰশাসনৰ নিষ্ঠুৰতাই জোকাৰিছে অসম দৃশ্যটো লখিমপুৰৰ ফুকনৰ হাতৰ ওচৰণীয়া চৰকাৰী ভূমিত কঠীয়া পাৰিছিল অঞ্চলটোৰ গুণগুণ চেতিয়া নামৰ যুৱতীগৰাকীয়ে প্ৰশাসনে দিছিল উচ্ছেদৰ জাননী কঠীয়াখিনি তুলিবৰ বাবে গুণগুণে বিচাৰিছিল মাত্ৰ ২৪টা ঘণ্টা কিন্তু নিদিলে লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দয় হৃদয়হীন প্ৰশাসনীয় বিষয়াই বছৰটোৰ সপোন কঠীয়া দৰাত চলাই দিয়া হ'ল এক্সকেভেটৰ মুহূৰ্ততে নিশেষ হ'ল এটা সেউজীয়া সপোন মাত্ৰ ২৪ ঘণ্টা বিচাৰিছিল গুণগুণে কঠীয়াখিনি তুলিবৰ বাবে বিচাৰিছিল মাত্ৰ এটা দিন যে আজিৰ কাৰণে ৰৈ দিয়ক কঠীয়া এদিন ৰখা নাই ঠিক লখিমপুৰ প্ৰশাসনৰ পৰ্বৰ বিষয়া প্ৰতিক্ৰিয়া হৈছে ৰাজ্যজুৰি সামাজিক মাধ্যমত সৰব হৈ পৰিছে সহস্ৰজন জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি উচ্ছেদৰ নামত যিটো কাম কৰিলে তেওঁলোকে আপোনালোকে নিশ্চয় দেখিছে যে এতিয়া খেতিৰ বতৰ কঠীয়া পাৰি থৈছিলে চৰকাৰী ভূমিত তাৰ পাছতে কঠীয়াখিনি কেনেকুৱা ধৰণে বুলডোজাৰ চলাই আপোনাৰ তছনছ কৰি পেলালে সেই কথা আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা অমানৱীয় চৰকাৰ থাকিব পাৰে নেকি বাৰু আপোনালোকে চাওক যিখন চৰকাৰে আচলতে কৃষকৰ কাৰণে বহুত কাম কাজ কৰাৰ কথা কয় পথাৰো আমাৰ বজাৰো আমাৰ বুলি কয় এতিয়া পথাৰো আমাৰ বজাৰো আমাৰ শ্লোগান দিয়াৰ নৈতিক অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি সেই কথাটো কওক আপোনালোকে কালি আপোনালোকে নিশ্চয় দেখা পালে এটা হৃদয় বিদাৰক আচলতে ঘটনা যে গুণগুণ চেতিয়া নামৰ এগৰাকী ছোৱালীয়ে তেওঁ ভিডিঅ' প্ৰস্তুত কৰিছে তেওঁলোকে কঠীয়াটো সিঁচি থৈছিলে চৰকাৰী মাটি তেওঁলোকে এদিন সময় বিচাৰিছিলে এদিন সময় এতিয়া চৰকাৰে দিব নোৱাৰে জাতি মাটি ভেটি চৰকাৰ এনেকুৱা নেকি আজি খিলঞ্জীয়া মানুহক এদিন দিব নোৱাৰে সময় চৰকাৰী ভূমিত তেওঁলোকে যেনিবা আপোনাৰ কঠীয়াটো পাৰিলেই তাৰ পাছত কঠীয়া উঠাই আছিলে ৰাতি দিন তেওঁলোকে কঠীয়া উঠাই আছিলে তেওঁলোকৰ কথা নুশুনি তেওঁলোকে এদিন সময় বিচাৰিছিলে তাৰ পাছতো কিন্তু চৰকাৰ প্ৰশাসনে লখিমপুৰ জিলা প্ৰশাসনে গুণগুণ চেতিয়াৰ পৰিয়ালৰ কথা নুশুনিলে এইখন অসমত এগৰাকী খিলঞ্জীয়া যুৱতীৰ এই অৱস্থা ঠিক নিউজ ডেস্ক UB Wire